হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। তোমালোকৰ লগত ছায়েন্সৰ কিছুমান ইম্পৰ্টেণ্ট টপিকছ হাফ ইয়েৰলি এক্সামৰ কাৰণে মই ডিছকাছ কৰিছোঁ। এইকেইটা টপিকছ তোমালোকে এক্সামৰ আগত যাতে ছায়েন্সৰ এক্সামৰ আগত ভালদৰে চাই যোৱা, ঠিক আছে? ইয়াৰ পিছত মই মেথছৰ কাৰণে বনাই দিম যোনবোৰ ইম্পৰ্টেণ্ট টপিকছ আছে। অলৰেডি তোমালোকে পঢ়িছাই এইবোৰ, চ' আৰু এবাৰ ভালদৰে পঢ়ি যাবা, ঠিক আছে? চ' ফাৰ্ষ্ট তোমালোকে জানিব লাগিব চিলেবাছটো হয়নে? তো চিলেবাছ জনাৰ আগতে তোমালোকে জানা যে তোমালোকৰ কি আহিব এক্সামত, কেইটা চেপ্টাৰ আহিব? 8টা চেপ্টাৰ। এতিয়া 8টা চেপ্টাৰৰ পৰা তোমালোকে অলৰেডি আশা কৰিছোঁ তোমালোকে টাইম টেবুল বনাই থৈ দিছা যে কেনেধৰণে তোমালোকে কৰিবা, ঠিক আছে? তো 8টা চেপ্টাৰৰ পৰা কি আছে চেপ্টাৰ কেইটা? ফাৰ্ষ্ট চেপ্টাৰটো হ'ল তোমাৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, হয়নে? সেই চেপ্টাৰটো আছিল ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ চেপ্টাৰটো। তাৰপিছত 2 নম্বৰ চেপ্টাৰটো কি? মৌল পৰ্যাবৃত্ত শ্ৰেণী বিভাজন হ'ল। 3 নম্বৰ চেপ্টাৰ কি? জীৱন প্ৰক্ৰিয়া। 4 নম্বৰ নিয়ন্ত্ৰণ আৰু সমন্বয়। তাৰপিছত বংশগতি আৰু ক্ৰমবিকাশ। তাৰপিছত পোহৰ। তাৰপিছত মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী। তাৰপিছত হ'ল শক্তিৰ উৎস। এইটো বহুত ইজি চেপ্টাৰ হয়, শক্তিৰ উৎস। তো এটা চেপ্টাৰকে আমি ডিছকাছ কৰোঁ যে কোনবোৰ ইম্পৰ্টেণ্ট টপিকছ হ'ব তোমালোকৰ, ঠিক আছে? চ' প্ৰথমে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ চেপ্টাৰটো বুজাই দিছোঁ। চ' এই চেপ্টাৰটোত তোমালোকৰ যোনবোৰ ইম্পৰ্টেণ্ট টপিকছ হ'ল তাৰে প্ৰথমটো হ'ল সন্তুলিত ৰাসায়নিক সমীকৰণ। যোনবোৰ ৰাসায়নিক সমীকৰণ দি দিয়ে যে তাতে সন্তুলন কৰিব দিয়া থাকে, হ'ল সেনেকুৱা কুৱেশ্যনছ আহিব পাৰে। তাৰপিছত ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ বা উদাহৰণ আহিবই আৰু এইবোৰ। তো তাপবৰ্জিত তাপগ্ৰাহী মষ্ট ইম্পৰ্টেণ্ট টপিকছ হয় এইবোৰ। চ' চাবা তাপবৰ্জিত তাপগ্ৰাহী কি হয়, অধক্ষেপণ বিক্ৰিয়া চাবা কি হয়, জাৰণ বিজাৰণ বহুত ইম্পৰ্টেণ্ট হয়, আৰু ৰেডক্স বিক্ৰিয়া একেলগে যিহেতু কি কয় ৰেডক্স বিক্ৰিয়া বুলি কয়, সেইটো ভালদৰে চাবা। তাৰপিছতে লাষ্ট টপিকটো হ'ল দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি, যোনটো বহুত ইম্পৰ্টেণ্ট। 1 নম্বৰ ইয়াতে যোনবোৰ টপিকছ যে আছে ইয়াৰ পৰা তোমালোকৰ MCQ আহিব পাৰে বা তোমালোকৰ ডেছক্ৰিপটিভ টাইপ কুৱেশ্যনছ, মানে 1 নম্বৰ 2 নম্বৰ কুৱেশ্যনো সেনেকুৱা আহিব পাৰে, শ্বৰ্ট এনচাৰ টাইপ কুৱেশ্যনছ সেনেকুৱা আহিব পাৰে, ঠিক আছে? নেক্সট চেপ্টাৰ হ'ল মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন, ইজি চেপ্টাৰ। চ' ইয়াতে তোমালোকৰ চেপ্টাৰটো খুলিয়ে প্ৰথম পেজতে কি পাবা? ডবাৰাইনৰ ট্ৰায়াড, ইম্পৰ্টেণ্ট হয়। তিনিটা গোটৰ যে তিনিটা মৌল মিলি পেলাই এটা গোট বনাইছিল ডবাৰাইনৰ ট্ৰায়াড বুলি কৈছিল। একেবাৰে এটা ছেকেণ্ড পেজটোৰ চাগে ছাইডত এখন টেবুল বনোৱা আছে, টেবুলটোতে দিয়া আছিল, ঠিক আছে? তো সেইকেইটা মনত ৰাখিবা। তাৰপিছত নিউলেণ্ডিছৰ অষ্টসূত্ৰৰ কি হয় আৰু তাৰ সীমাবদ্ধতা সেইটো চাবা। তাৰপিছত মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰ, সম্ভান্ত যোনটো গেছ হয় তাৰ স্থান, হয়নে? জানা এইবোৰ। চ' আধুনিক পৰ্যাবৃত্ত তালিকাখন চালে তাত সম্ভান্ত গেছ কোনকেইটা বৰ্গত আছে, কোনকেইটা শ্ৰেণীত আছে সেইকেইটাও জানিব লাগিব, ইম্পৰ্টেণ্ট হয়। তাৰপিছত যোজ্যতা কি হয়, পাৰমাণৱিক আকাৰ কি হয়, এইবোৰ জানিব লাগিব। তাৰপিছত ধাতৱধৰ্মী অধাতৱধৰ্মী কি হয়, এইবোৰ MCQ আহিব পাৰে। আৰু ইয়াৰ পৰা শ্বৰ্ট এনচাৰ টাইপ কুৱেশ্যনছো আহিব পাৰে। একচুৱেলি ইয়াৰ পৰা যোনটো তোমালোকৰ আছে যে ডবাৰাইনৰ ট্ৰায়াড, তাৰ পৰা MCQ সোধাৰ চান্স এটা বেছি আছে হা, যে তিনিটা মৌল সেনেকুৱা গোট দি দিব, তাৰ পৰা সুধিব যে ইয়াৰ পৰা কোনটো ডবাৰাইনৰ ট্ৰায়াড বুলি, ঠিক আছে? বা এনেকৈও সুধিব পাৰে যে তলৰ কোনটো ডবাৰাইনৰ ট্ৰায়াড নহয়, তো এনেকৈও সুধিব পাৰে। চ' ৰেডি থাকিবা, হ'ল? বুজিলা মৌল পৰ্যাবৃত্ত শ্ৰেণী বিভাজন। নেক্সট বায়'লজিত আহিলোঁ। জীৱন প্ৰক্ৰিয়া চেপ্টাৰটো দীঘল হয়, চ' ইয়াতে বহুত কেইটা টপিকছ তুমি মনত ৰাখিব লাগে। চ' পৰিপুষ্টি কি হয়, তাৰ স্বপোষীয় পৰিপুষ্টি, পৰপোষীয় পৰিপুষ্টি কি হয়, তাৰ এক্সাম্পল সেইবোৰ চাবা, ঠিক আছে? তাৰপিছত সালোক সংশ্লেষণ আৰু তাৰ বিক্ৰিয়াবোৰ চাবা। তাৰপিছত পত্ৰৰন্ধ জানা আৰু তাৰ চিত্ৰ চাবা, হ'ল? এতিয়া একচুৱেলি তোমালোকৰ হাফ ইয়াৰলি এক্সামটো যোৱাৰ পিছত মই কমপ্লিটলি ওৱান্সৰ ছিৰিজ আৰম্ভ কৰিম, একদম মেট্ৰিকলৈ তোমালোকে সেইটো চাই থাকিব পাৰিবা, আৰু সেইখিনি এনাফ, ঠিক আছে? চ' তাৰপিছত 4 নম্বৰটো কি হ'ল? এমিবা পৰিপুষ্টি আৰু চিত্ৰ, ঠিক আছে? সেইটো কৰিব পাৰা। তাৰপিছত মানুহৰ পৰিপুষ্টি আৰু চিত্ৰ সেইটো চাবা। পাছত নলীৰ চিত্ৰ আৰু কাৰ্য চাবা, ইম্পৰ্টেণ্ট হয় 1 নম্বৰ 2 নম্বৰ কাৰণে, ঠিক আছে? তাৰপিছত শ্বসনত অবাধ শ্বসন চাবা। তাৰপিছত উদ্ভিদৰ গেছৰ বিনিময় চাবা। প্ৰাণীত গেছৰ বিনিময় কেনেদৰে হয় সেইটো চাবা। গ্লুক'জ অণু যেতিয়া ভাঙে কি উৎপন্ন হয়, কেনেকৈ হয়, চ' সেইটো চাবা, ইম্পৰ্টেণ্ট হয়। এটা সমীকৰণ দি দিব পাৰে, চ' তাৰ পৰা সুধিব পাৰে যে এইটো গ্লুক'জ অণু হয়নে, যে এইটো গ্লুক'জ অণুৰ ভাঙনৰ চিত্ৰ হয়নে, সেনেকৈ সুধিব পাৰে।
তাৰপিছত বায়ুকোষ আৰু মানুহৰ শ্বাসতন্ত্ৰৰ চিত্ৰ আহিব পাৰে তাৰপিছত পৰিবহন চাবা পৰিবহনত কি আহিব পাৰে জাইলেম আৰু ফ্ল'ৰেমে কেনেদৰে কাৰ্য কৰে আৰু সিহঁতৰ চিত্ৰ চাবা ঠিক আছে তাৰপিছত হৃদযন্ত্ৰৰ চিত্ৰ চাবা এইটো পৰীক্ষাত আঁকিব দিয়াৰ চান্সটো বেছি আছে হৃদযন্ত্ৰৰ চিত্ৰ 3 মাৰ্কছৰ কাৰণে বা হৃদযন্ত্ৰ কাৰ্য এইকেইটা আহিব পাৰে ঠিক আছে তাৰপিছত তেজৰ দ্বৈত পৰিবহন এইটো চাবা অনুচক্ৰিকাৰ কাৰ্য চাবা তাৰপিছত নেফ্ৰনৰ গঠন বহুত ইম্পৰ্টেণ্ট হয় চাবা তাৰপিছত উদ্ভিদত ৰেচন কেনেদৰে হয় সেইটো চাবা এতিয়া এইটো হ'ল তোমালোকৰ জীৱন প্ৰক্ৰিয়া চেপ্টাৰটোৰ কাৰণে হ'ল তাৰপিছত আহিল নিয়ন্ত্ৰণ আৰু সমন্বয় এই চেপ্টাৰটো তোমাৰ দুটা আমি সমন্বয় পাওঁ এটা উদ্ভিদৰ দেহত সমন্বয় এটা প্ৰাণী দেহত সমন্বয় এতিয়া উদ্ভিদৰ দেহত সমন্বয়ৰ আমি কি চাব লাগিব যে সংবেদনশীল উদ্ভিদ কি হয় হ'ল পোহৰানুবেগী বা জলানুবেগী কি হয় ভূকেন্দ্ৰানুবেগী তাৰপিছত কেম'ট্ৰপিজম কি হয় এইবোৰ চাব লাগিব উদ্ভিদৰ হৰমন আমি জানো কেইটা আছে 5টা অক্সিন জিব্ৰেলিন সাইটোকাইনিন এপসাইচিক এচিড 4টা আছে হয়নে এইকেইটা আমি ভালদৰে চাব লাগিব ইহঁতৰ কাৰ্য চাব লাগিব বহুত ইম্পৰ্টেণ্ট হয় চাই যাবা 1-2 মাৰ্কছৰ কাৰণে ইম্পৰ্টেণ্ট হয় প্ৰশ্ন সুধি দিব পাৰে যে উদ্ভিদৰ হৰমন কেইটা আৰু কি বা সিহঁতৰ কাৰ্য উল্লেখ কৰা 3-4 নম্বৰ কাৰণে হেনেকৈ দি দিব পাৰে হ'ল আৰু প্ৰাণী দেহৰ কাৰণে সমন্বয় কি চাবা যে স্নায়ু কোষৰ গঠন আৰু চিত্ৰ হেতু চাবা মানুহৰ মস্তিষ্কৰ কাৰ্য আৰু চিত্ৰ হেতু চাবা তাৰপিছত প্ৰতীক চাপ কি হয় তাৰ চিত্ৰ হেতু চাবা সংগ্ৰাহী ইন্দ্ৰিয় কি হয় হেতু চাবা অন্তৰচাবী তন্ত্ৰ আৰু হৰমনৰ বিষয়ে তাত হৰমন পাবা সো তাত হৰমন কি হয় হেতু ভালদৰে চাবা তাৰপিছত স্নায়ুপেশী সংযোজন মোষ্ট ইম্পৰ্টেণ্ট হয় স্নায়ুপেশী সংযোজন কেনেদৰে হয় আৰু কি হয় বহলাই লিখা হেতু সুধিব পাৰে সো এটো ভালদৰে চাবা ঠিক আছে বুজিলা এটো আছিল নিয়ন্ত্ৰণ আৰু সমন্বয় নেক্সট চেপ্টাৰ হল বংশগতি আৰু ক্ৰমবিকাশ এই চেপ্টাৰটো তোমালোকে কি চাবা যে মেণ্ডেলৰ এক সংকৰণ আৰু ডি সংকৰণ যোনটো পৰীক্ষা আছিল ইম্পৰ্টেণ্ট হয় হা এক সংকৰণত কি পাইছিল ডি সংকৰণত কি পাইছিল হল এইবোৰ সুধিব পাৰে সিহঁতৰ সীমাবদ্ধতা সুধিব পাৰে হল সিহঁতৰ ৰিজাল্ট সুধিব পাৰে তাৰপিছত লিংগ নিৰ্ধাৰণ আমি কেনেদৰে কৰো হেতু আহিব পাৰে প্ৰজাতিকৰণ কি হয় হেতু আহিব পাৰে মানে সৰু সৰু টপিকছ একচুয়ালি বহুত আছে মানে একেটা একচুয়ালি ইম্পৰ্টেণ্ট হয় তো হেতু কাৰণে মই হাইলাইট কৰি দিছো এটা বিবৰ্ধন আৰু শ্ৰেণী বিভাজন চাবা সমহস্থ আৰু সমবৃদ্ধি অংগ আৰু ইয়াৰ উদাহৰণ চাবা ঠিক আছে জীৱাশ্ম হেতু চাবা টপিকটো ইম্পৰ্টেণ্ট হয় হল তাৰ পিছতে এতিয়া পোহৰ চেপ্টাৰটো চাবা পোহৰ চেপ্টাৰটোত কি আছে অৱতল দাপনৰ প্ৰতিবিম্ব গঠনৰ চিত্ৰ যোনটো ইম্পৰ্টেণ্ট হয় চেপ্টাৰটো মেইনলি তোমালোকে পাবা হেতু তাৰ পিছত অৱতল দাপনৰ ব্যৱহাৰ উত্তল দাপনৰ ব্যৱহাৰ উপতল দাপন কাক বোলে উত্তল দাপন কাক বোলে পোহৰ প্ৰতিফলন কি পোহৰ প্ৰতিসৰণ কি আৰু সিহঁতৰ সূত্ৰ দুটা পোহৰৰ চেপ্টাৰটো মেলি সেকেন্ড পেজৰ একেবাৰে ওপৰত দুটা সূত্ৰ দিয়া আছে মানে দুটা কন্ডিশন দিয়া আছে পোহৰ প্ৰতিফলন হ'বৰ কাৰণে কি হ'ব লাগে হল হেকেটা ইম্পৰ্টেণ্ট হয় প্ৰতিসৰণাংক আৰু পৰম প্ৰতিসৰণাংক কি হয় হেতেকেটা চাবা ঠিক আছে লেন্স উত্তল লেন্স অৱতল লেন্স চাবা প্ৰতিবিম্ব গঠন তাত কেনেদৰে হয় হেতু চাবা তাৰপিছত লেন্সৰ ক্ষমতা আৰু এছআই একক একেটা চাবা ঠিক আছে নেক্সট হল তোমালোকৰ মানুহৰ চকু চেপ্টাৰটো ইম্পৰ্টেণ্ট টপিকছ কেটা হল মানুহৰ চকু চিত্ৰটো আই থিংক ফাৰ্ষ্ট পেজতে আছে তলত হল হেতু চাবা তাৰপিছত উপযোজন ক্ষমতা হেতু চাবা তাৰপিছত দৃষ্টি বিকাৰ আৰু প্ৰতিকাৰ আমি পাইছো ন মায়োপিয়া হাইপাৰমেট্ৰোপিয়া প্ৰেছ বায়োপিয়া সো হেবোৰ চাবা তাৰপিছত প্ৰিজমৰ মাজেৰে পোহৰ প্ৰতিসৰণ কেনেদৰে হয় হেতু চাবা ৰামধেনু গঠন কেনেদৰে হয় বায়ুমণ্ডলীয় প্ৰতিসৰণ কেনেদৰে হয় পোহৰ বিক্ষেপণ কেনেদৰে হয় তৰা কিয় তীৰ বিৰণী কৰে মানে জিলমিলাই কিয় থাকে তৰা হেতু চাবা সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত আমি সূৰ্যৰ ৰংটো ৰঙচুৱা কিয় দেখো হেতু আহিব পাৰে মুকলি আকাশৰ ৰং নীলা কিয় হয় এটা হল ইম্পৰ্টেণ্ট কোৱেশ্চন ঠিক আছে 1-2 মাৰ্কছৰ কাৰণে আহিব পাৰে আৰু ইয়াতে তোমালোকৰ কি বুলি কয় এটো প্ৰিজমৰ মাজেৰে পোহৰ প্ৰতিসৰণটো ভালদৰে চাবা ঠিক আছে মানুহৰ চকু চিত্ৰটো ভালদৰে চাবা এণ্ড তোমালোকৰ লাষ্ট চেপ্টাৰ শক্তিৰ উৎস এই চেপ্টাৰটোত প্ৰথম টপিকটো হল জীৱাশ্ম ইন্ধন আৰু তাৰ উদাহৰণ তাৰ পিছতে জীৱভৰ জৈৱ গেছ প্ৰকল্প কি হয় সৌৰশক্তি কি সৌৰকোষৰ প্ৰস্তুতকৰণ আৰু ইয়াৰ ব্যৱহাৰ চাবা তাৰ পিছত নিউক্লিয় শক্তি কি হয় হেতু ভালদৰে চাবা ঠিক আছে তো এইবোৰ একচুয়ালি ইম্পৰ্টেণ্ট টপিকছ হয় তোমালোকৰ যোনবোৰ সায়েন্সত আহিব কিমান 8টা চেপ্টাৰ সো 8টা চেপ্টাৰ একটা ইম্পৰ্টেণ্ট টপিকছ ঠিক আছে ভালদৰে চাই লোৱা সো এইবোৰ মানে একচুয়ালি গুটি চেপ্টাৰটো ইম্পৰ্টেণ্ট আমি ভালদৰে পঢ়িমেই বাৰু হাফ ইয়াৰলি এক্সামটো যোৱাৰ পিছত
এতিয়া তোমালোকক ইমান হেৰি দিব বিচৰা নাই জাষ্ট এতিয়া ভালদৰে পঢ়ি থাকা হাফ ইয়াৰলি পিছত আমি ওৱান শ্বট চিৰিজ আৰম্ভ কৰিম ঠিক আছে চ' সেইটো লাইভ কৰোঁ নে ৰেকৰ্ডেড কৰোঁ বাৰু চাই ল'ম তোমালোকে ছাজেশ্যন দিবা কমেণ্টত কি কৰিব লাগে কিন্তু এতিয়া যোনকেইটা তোমালোকক সেই দি দিছোঁ যে ইম্পৰ্টেণ্ট টপিকছ সেইখিনি এটলিষ্ট তোমালোকে চাই যাবা ঠিক আছে আৰু যদি কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনছ হ'ব পাৰে চেপ্টাৰ মাজৰ পৰা মই সেইকেইটা তোমালোকক ভিডিঅ' বনাই দি আছোঁ বাৰু 1-2 দিনতে ইয়াৰ পিছতে মই মেথছৰ কাৰণে ইম্পৰ্টেণ্ট টপিকছ কি হয় সেইটো দিম ঠিক আছে তো ভিডিঅ'টো শেষলৈ যদি চাই আছা থেংক ইউ ইমান ছাপোৰ্ট কৰিছা তোমালোকে মইহে ইমানখিনি দিব পৰা নাই তোমালোকক একচুৱেলি মোৰ গাও বহুত দিন বেয়া হৈ আছিল এতিয়াও বেয়া হৈ আছে বাৰু ট্ৰাইং টু ৰিকভাৰ বাট ভালদৰে পঢ়ি থকা তোমালোকৰ এক্সামো আহি আছে মানে কাৰোবাৰ 16 তাৰিখৰ পৰা হ'ব কাৰোবাৰ 13 তাৰিখৰ পৰা হ'ব ৰাইট চ' কাৰোবাৰ 19 তাৰিখ 20 তাৰিখ এনেকুৱাৰ পৰা হ'ব চ' ভালদৰে পঢ়ি যোৱা একো নাই যিমানখিনি পঢ়িছা আৰু ভালেই হ'ব এক্সাম ঠিক আছে তো থেংক ইউ এভৰিৱান ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা থেংক ইউ